ৰ'ব গাইছ, ভিডিঅ'টো এৰি যাম বুলি ভাবিছে নেকি? একদম নাযাব, কাৰণ আমি আজি ঘৰতে ৰেষ্টুৰেণ্ট ষ্টাইলত চিকেন চুপ কেনেকৈ বনাই খাব পাৰি তাৰে এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আপোনালোকে চাওক। এই পিছফালে এইগিলা টিভি চিভি আহি আছে না, এইগিলা বাদ দিয়ক গাইছ। বলক এতিয়া আমি পাকঘৰলৈকে যাওঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু গাইছ, মই পাকঘৰত আহিয়ে লগে লগে আদা নহৰু কেঁচা জলকীয়া লগত মই অকণমান বন্ধাকবি কেপচিকাম গাজৰ পিঁয়াজ কাটি ৰেডি কৰি লৈছোঁ। তাৰপাছত চিকেনখিনি ধুই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। তাৰপাছত মই কেৰাহীত অকণমান তেল গৰম হ'ব দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই আদা নহৰু পেষ্টিখিনি পেলাই দিছোঁ। পেষ্টিখিনি মই ভালদৰে ভাজি লৈ তাত মই ধুই থোৱা চিকেনখিনি ধুনীয়াকৈ ভাজি লৈ এতিয়া মই তাইৰ ওপৰত অকণমান ধুনীয়াকৈ নিমখ ছটিয়াই দিলোঁ। নিমখ অকণমান ছটিয়াই দি তাৰে ওপৰত মই অকণমান ছটিয়াই দিলোঁ জালুকৰ গুড়ি। লগে লগে মই ঢালি দিলোঁ তাতে মই ৰেডি কৰি থৈ দিয়া চব্জিখিনি দি কেনে মই ধুনীয়াকৈ মোৰ চব্জিখন তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক, ধুনীয়াকৈ মই গোটেইখিনি চব্জি ইয়াতে ঢালি দিছোঁ। ঢালি দি কেনে মই ইয়াতে অকণমান দি দিলোঁ পানী দি কেনে মই ধুনীয়াকৈ এইখিনি অকণমান গৰম হ'ব দিছোঁ। লগতে মই অকণমান ভিনেগাৰ ৰেডি কৰি লৈছোঁ। লগত মই অকণমান লৈ লৈছোঁ কৰ্ণফ্লাৱাৰখিনি লৈ কেনে মই এইখিনি বইল হোৱাৰ সময়খিনিত মই এইখিনি বস্তু ধুনীয়াকৈ পানী দি কেনে তৈয়াৰী কৰি লৈছোঁ। আৰু আপোনালোকে চাই থাকক, ধুনীয়াকৈ মোৰ এইখিনি বইল হৈ গ'ল। হৈ যোৱাৰ পিছত মই কেইপিচমান চিকেন উঠাই তাক মই গুড়ি কৰি ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰপাছত মই এইখিনি যেতিয়া ভালদৰে বইল হৈ গ'ল, ধুনীয়াকৈ মই ৰেডি কৰি থোৱা ভিনেগাৰ আৰু কৰ্ণফ্লাৱাৰখিনি ঢালি দি মোৰ চুপখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। চাওক আপোনালোকে কিমান ধুনীয়া হৈছে, খাবলৈতো বহুত ধুনীয়া হৈছে গাইছ। এতিয়া এই ৰেচিপিটো কোনে ট্ৰাই কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, একদম নাপাহৰিব গাইছ, একদম নাপাহৰিব। বাই।